আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত এটা মাছআলা লৈ আহিছোঁ, গোসলৰ মাছলা। ভাই বন্ধুসকল, আমি গোসল কৰোঁ, আমি ঘা ধুওঁ। এই ঘা ধুওঁতে যদি আমাৰ ওপৰত যদি গোসল ফৰজ আছে, তিনিটা যদি আমি ফৰজ আদায় নকৰোঁ, আমি নাপাক হৈ থাকিম। ভাই বন্ধুসকল, গোসলৰ ফৰজ আমি তিনিটা আদায় কৰিব লাগিব, তেতিয়াহে আমাৰ গোসল আদায় হ'ব। তাৰে এক নম্বৰ হ'ল আমি কুলকুলি কৰিব লাগে, ডিঙি উঠাই কুলকুলি কৰিব লাগে, পানী যাতে ডিঙিৰ গুৰিলৈকে যায়। দুই নম্বৰ হ'ল নাকৰ পানী ঢালিব লাগে, যাতে নাকৰ একেবাৰে ভিতৰত কোমল হাড়লৈকে পৌঁছেগৈ। আৰু তিনি নম্বৰ হ'ল গোটেই গা যাতে এডাল চুলিৰ পৰিমাণ যাতে শুকান নাথাকে, আমি এনেকুৱা গা ধুব লাগে। ভাই বন্ধুসকল, এই তিনিটা ফৰজ আমি আদায় কৰিব লাগিব, তেতিয়াহে আমাৰ গোসল হ'ব। নহ'লে আমি এনেই আৰু আমি নাপাক হৈ থাকিম। যদি এটা ফৰজ যদি আমি আদায় নকৰোঁ, যেনেকুৱা নাকত আমি পানী নিদিলোঁ, আৰু আমাৰ ওপৰত ফৰজ গোসল আমি নাকত পানী নিদিলোঁ, আৰু আমি যদি একেবাৰে যদি নদীত ডুব মাৰিও যদি গা ধুওঁ, আমাৰ ফৰজ আদায় নহ'ব, নাপাক হৈ থাকিম। ভাই বন্ধুসকল, এই ফৰজ তিনিটা আমি যাতে পুৰাপুৰি আদায় কৰি আমি গোসল কৰোঁ, তেতিয়াহে আমাৰ ফৰজ গোসল আদায় হ'ব। আল্লাহ তাআলা এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক, আমিন।